এটা নলাই বিপদত পেলাইছে প্ৰায় 50ৰ অধিক গাঁৱৰ ৰাইজক। হয়, মই ঠিকেই কৈছোঁ যে মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰাৰ কলিয়াৰখাৰ গাঁৱৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। মই পোনপ্ৰথমে সেই নলাটোৰ দৃশ্য মই ND24 দৰ্শকক দেখুৱাবলৈ মই যত্ন কৰিম, মোৰ সতীৰ্থই দেখুৱাব। এইটো হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এটা দ খাৱৈ বুলি ক'লেও ভুল নহ'ব, কাৰণ এই দ খাৱৈটো দি এটা নলা আছে ইয়াতে। সেই নলাটোৱেদি এই 50 ঘৰৰ অধিক গাঁৱৰ যিখিনি পানী, সেই পানীখিনি এই নলাটোৰে সম্পূৰ্ণ ওলাই গৈ নৈত পৰে। আৰু কিন্তু বৰ্তমান দেখা গৈছে এই নলাটো এজন ব্যক্তিগত সুবিধাৰ বাবে এজন ব্যক্তিয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে এই নলাটো তেওঁ বন্ধ কৰি দিয়াৰ ফলত জমৰ যাতনা ভুগিছে এই অঞ্চলৰ ৰাইজে। মই আৰু কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম, মোৰ সতীৰ্থই দেখুৱাব যে মোৰ পিছফালে থকা এইটো 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। মই প্ৰথমে সেই দৃশ্য দেখুৱাইছোঁ যে মোৰ পিছফালে থকা এইটো হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এই 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে দুধনৈ পাহাৰ। সেই পাহাৰৰ দৃশ্য মই ND24 দৰ্শক দেখুৱাবলৈ যত্ন কৰিম। সেইটো হৈছে দুধনৈ পাহাৰ। এই দুধনৈ পাহাৰৰ পৰা নিজৰাৰ যি পানী, সেই পানী বৈ আহে এই 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰে ভিতৰেদি যিটো নলা, সেই নলা দি সেই পানীটো সম্পূৰ্ণ ওলাই গৈ এখন নৈত পৰে। কিন্তু এজন ব্যক্তিয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে নলাটো বন্ধ কৰি দিয়াৰ ফলত এই যিটো পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী, সেই নিজৰাৰ পানী সম্পূৰ্ণৰূপে এই কলিয়াৰখাৰ গাঁওখনৰ প্ৰায় 50ৰ অধিক পৰিয়ালৰ এক হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে। কাৰণ এই পানীসমূহ প্ৰতিটো ঘৰত প্ৰায় এজাক বৰষুণতে একাঠুৰো অধিক পানী জমা হৈ পৰে, যাৰ ফলত জমৰ যাতনা ভুগিছে এই অঞ্চলৰ ৰাইজ। আৰু এই অঞ্চলৰ ৰাইজে এই ক্ষেত্ৰত বহুবাৰ নিবেদন কৰি আহিছে ঊৰ্ধ্বতম কৰ্তৃপক্ষক, কিন্তু কোনো জিলা প্ৰশাসন বা মহকুমা প্ৰশাসন বা সমজিলা প্ৰশাসনে আজিলৈকে ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে এই কলিয়াৰখাৰ গাঁওবাসী ৰাইজ। মোৰ লগত সেই গাঁওবাসী ৰাইজ আছে, মই পোনে পোনে কিছু কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি হৈছে আচলতে, কি সমস্যাৰ কাৰণে আজি আপোনালোকে এনেকৈ আহিছে? সমস্যাটো আমাৰ এই পানীৰ কাৰণে আমি আহিছোঁ। এই দুধনৈ পাহাৰৰ পৰা পানীখিনি যিখিনি বৰষুণ পৰিলে পানীখিনি নামি আহে, এই পানীখিনি আমাৰ ঘৰ দুৱাৰ সকলো ডুবি যায়। বুঢ়া মানুহ আছে, ল'ৰা ছোৱালী আছে, ইহঁতো থাকিব নোৱাৰে, এমুঠি ভাত খাব নোৱাৰে, বহি থাকিব নোৱাৰোঁ, ৰাতি টোপনি নাহে পানী আহিলে। এই নলাটো বন্ধ কৰি দিছে, আমি কেনেকৈ থাকিম? পানী যোৱা নলাটো আমাক অতি সোনকালে এই নলাটো আমাক বান্ধি দিব লাগে। কোনে বন্ধ কৰিলে? অমৃত বাদশাহ ইহঁতে বন্ধ কৰি দিছে। কিহৰ কাৰণে বন্ধ কৰিলে? কিহৰ কাৰণে? তেওঁৰ স্বাৰ্থৰ কাৰণে বন্ধ কৰি দিছে। তাই ইফালেদি নলা আছিলে, কিন্তু এখেতে তাতে ঘৰ বান্ধি নলাটো বন্ধ কৰি দিলে। এতিয়া পানী ওলাই যাব নোৱাৰে। আমি কি কৰিম? আমি এনেকৈ কিমান দিন আমি এনেকৈ পানীত তিতি থাকিম, ভিজি থাকিম? আমি আমাৰ ল'ৰা ছোৱালীক লৈ, আমাৰ ল'ৰা ছোৱালীবিলাকৰ কিমান কষ্ট হৈছে। আমাৰ বুঢ়া মানুহ আছে, মা আছে, ইহঁতে পানীত এনেকৈ থাকিব লাগে, পায়খানা কৰিব নাজানে, যাব নোৱাৰে, পায়খানাত পানী, ঘৰত পানী, খাব নোৱাৰোঁ, কেনেকৈ থাকিম? ছাৰ, যিমানে অতি সোনকালে যিয়ে নহওক কিয় আমাৰ এই ব্যৱস্থাটো আপোনালোকৰ চৰকাৰৰ আমি অনুৰোধ কৰিছোঁ, আমাক অতি সোনকালে এইখিনি কামখিনি আমাক কৰি দিব লাগে, তত্ত্বাৱধান ল'ব লাগে। হয়, আচলতে এনেদৰে ক্ষোভিত হৈ পৰিছে গাঁওবাসীয়ে। আচলতে বহু নিবেদন কৰাৰ সত্ত্বেও কোনো ধৰণৰ আজিৰ মতে কৰা। আৰু কিছু কথা পাতিবলৈ যত্ন কৰিম, মোৰ কাষতে থকা মই কিছু ব্যক্তি আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কি জনাব আচলতে এই যিটো আপোনাৰ সমস্যা, এই নলাটো বন্ধ কৰি দিছে, কোনে বন্ধ কৰিলে আৰু কি কাৰণত বন্ধ কৰিলে? অমৃত বাদশাহ তাৰ নিজে ঘৰ বনাইছে, এইটো নলাটাৰ কাষতে তাৰ নিজে বাসস্থান ঘৰ বনাইছে। আৰু কি কাৰণত বনাইছে তাক আবেদনো কৰিছিলোঁ যোৱা বছৰ, আৰু আমি গৌৰাংনগৰ চিভিল SDO কোৰ্টত তাক ফাইলো কৰিছিলোঁ, গৈছিল। তাতে আমাক কথাও দিছিল, তন্ময় ছাৰ নামৰ এজন মেজিষ্ট্ৰেট নেকি আছিল, তাৰ লগত আমাক কথা বাৰ্তা হৈছিল যে এইবাৰ জানুৱাৰীৰ ভিতৰত কামখিনি কৰি দিব। কিন্তু আজি জানুৱাৰীৰ পিছত আজি এপ্ৰিলে হ'ল, এইখন কৰা নাই কামখিনি। আৰু আমাৰ এতিয়া খুব অসুবিধা হৈছে, মানে আপোনাৰ বানপানী নালাগে, এঘণ্টামান বৰষুণ পৰিলে আমাৰ গাঁওখনৰ মাৰখিনিত ঘৰত এহাটো কৰি পানী জমা বান্ধে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে খুব অতি সোনকালে এইটো তদন্ত কৰি নালাটো খুলি দিয়াৰ ব্যৱস্থা কৰে। এইটোৱে আমাৰ কলিয়াৰখাৰ ৰাইজৰ পৰা আহ্বান থাকিল। হয়, এই ঠিক এনেদৰে আচলতে গাঁওবাসীয়ে যিটো মানে তেওঁলোকৰ ক্ষোভ, তেওঁলোকৰ বেদনা, তেওঁলোকে সেইটো কৈছে। কাৰণ মই পূৰ্বেতো উল্লেখ কৰিছোঁ যে দুধনৈ পাহাৰৰ পৰা যি নিজৰাৰ পানী বৈ আহে, সেই পানীখিনিয়ে এঘণ্টামান পানী পৰিলে সম্পূৰ্ণ গাঁওখন পানীৰ তলত ডুব যায়। কাৰণ এটাই
কাৰণ এই 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা যিটো নলা আছিলে সেই নলাটো দিয়ে সেই পানী পাৰ হৈ যায় কিন্তু নলাটো সম্পূৰ্ণৰূপে এজন ব্যক্তিয়ে তেওঁ নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে নলাটোৰ কাষতে এখন গাৰ্ডৱাল দি তেওঁ যি বন্ধ কৰি দিয়াৰ ফলত এই পানীখিনি নৈত যাব নোৱাৰে যাৰ ফলত পানীটো জমা হৈ প্ৰতিটো ঘৰত পানী সোমায় আৰু সেই সমস্যাত তেওঁলোকে ভোগে যাৰ ফলত চৰকাৰৰ ওচৰত বা জিলা প্ৰশাসন সমজিলা প্ৰশাসনৰ ওচৰত তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে অতি সোনকালে এই নলাটো খুলি দি এই অঞ্চলৰ ৰাইজৰ সুবিধা কৰি দিয়ে যায়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।